প্রথমে আমার উদযাপন সমিতির সভাপতি মাননীয় শ্রীযুত রামপ্ৰসাদ চাহু ডাঙৰীয়াক এখনি ফুলাম গামোচাৰ আদৰণি জনাব আমার উদযাপন সমিতির অন্যতম উপদেষ্টা মাননীয় শ্রীযুত হৰেণ মেঘুধাদেৱে। আমি হৰেণ মেঘুধাদেৱ উদযাপন সমিতির সভাপতি এখন চেলেং চাদৰেৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি আদৰণি জনাব বিচাৰিছোঁ আমি বন্তি প্ৰজ্বলক হিচাপে আমন্ত্ৰণ কৰি অনা শ্ৰদ্ধাৰ শিক্ষাগুৰু তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লক্ষীপদৰ হাইস্কুলৰ মাননীয় শ্ৰীযুত পুনানন্দ তামুলী ছাৰক তেখেতক এখনি চেলেং চাদৰে আদৰণি জনাব আমাৰ উৎসৱ উদযাপন সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত ৰামপ্ৰসাদ চাহুদেৱে। আমি উদযাপন সমিতিৰ সভাপতি মহোদয় আমাৰ বন্তি প্ৰজ্বলকক এখনি চেলেং চাদৰেৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া ছাৰক এখনি চেলেং চাদৰ আদৰণি জনাইছে আমাৰ উৎসৱ উদযাপন সমিতিৰ সভাপতি দেৱে। পৰম শ্ৰদ্ধাভাজন আজি পবিত্ৰ ৰাস মণ্ডপত উপস্থিত থকা শ্ৰদ্ধেয় দৰ্শক মণ্ডলী আৰু এই মঞ্চত উপস্থিত থকা আমন্ত্ৰিত উদ্যোগকৰ প্ৰমুখ্যে অতিথিবৃন্দ আৰু ৰাস উদযাপন সমিতিৰ সভাপতি সম্পাদকৰ প্ৰমুখ্যে কৰ্মকৰ্তা ভক্তবৃন্দ, আজি পবিত্ৰ স্থানত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ মনস্থ কৰি ৰাস কমিটি তথা স্থানীয় গাঁওবাসীয়ে যি প্ৰচেষ্টাৰ মাজেদি আহি ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে আজি এনে এটা অৱস্থাত উপস্থিত হৈছে, তাৰ পাক মুহূৰ্তত আজি এগছি বন্তি প্ৰজ্বলন কৰা হৈছে। সকলো শুভ কাৰ্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজন আৰু তেৰাৰ অনুগামী আটা পুৰুষসকলে এটা আদৰ্শ দি থৈ গৈছে। সকলো সজ কামৰ আগ মুহূৰ্তত বিষ্ণুস্বৰূপ অগ্নিৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয়। এই বন্তি হৈছে অজ্ঞান নাশ কৰি জ্ঞান মাৰ্গটো সমাজত প্ৰচাৰ কৰাৰ এটা চানেকি। তাৰ কাৰণে বন্তি প্ৰজ্বলন কৰা হৈছে, যি বন্তিৰ মাধ্যমেৰে যি ধূপৰ মাজেদি ভগৱান শ্ৰীকৃষ্ণৰ উপাসনা কৰাৰ প্ৰথম আৰু প্ৰধান সম্বল বস্তু। এইকেইটা বস্তুৱেই ভগৱন্তক প্ৰথমে সেৱা পূজা কৰা হয়। আৰু আমাৰ মনত যিবিলাক বেয়া ভাৱ থাকে, এই বেয়া ভাৱবিলাক দূৰ কৰিবৰ কাৰণে যেনেধৰণে বন্তি এগছিয়ে আন্ধাৰ অৱস্থা এটাত পোহৰ কৰি দিব পাৰে, তেনেকৈ আমাৰ হৃদয়ত থকা অন্ধকাৰ, যিখন কংসৰ কাৰাগাৰ বুলি কোৱা হৈছে, সেই প্ৰত্যেকৰে হৃদয়ত থকা এই অন্ধকাৰ কংসৰ কাৰাগাৰখনক এই বন্তিৰ মাধ্যমেৰে প্ৰজ্বলিত কৰি অজ্ঞানতা দূৰ কৰি আমি জ্ঞানৰ মাৰ্গৰ মাজেদি ঐক্য শান্তি এনাজৰীৰে আমি সকলোৱে একতা হৈ আমি যাতে চলি যাব পাৰোঁ, এইটো এটা এই ৰাসখনে এটা সুন্দৰকৈ এইটো উপমা দাঙি ধৰিছে। ইয়াৰ ৰাসত আপোনালোকে দেখিবলৈ পাব, নিশ্চয় জানিও আছে বহুতো কথা। গোপবালকসকলে বৃন্দাবনত লীলা কৰে আৰু গোপীসকলে বৃন্দাবনত লীলা কৰে। এঘৰৰ নহয়, বহু ঘৰৰ পৰা আহিছে। একতাৰ বান্ধোন, সেইটো একতাৰ বান্ধোন য'ত ভগৱান থাকে, য'ত সকলো এক হ'লে ভগৱান থাকে, তাৰে জ্বলন্ত উদাহৰণ এই ৰাসত দেখুওৱা হৈছে। আৰু দুষ্ট অহংকাৰী মদগৰ্বী কংসক কেনেধৰণে বিনাশ কৰিব লাগে, আমাৰ হৃদয়ত থকা বেয়া ভাৱবিলাক, এই বেয়া ভাৱবিলাক হৈছে কংস আৰু শোষণ বেবিচাৰ, এইবিলাক হৈছে চানুৰ গোষ্ঠীক। এইবিলাক
এইবিলাক অত্যাচাৰীবিলাকক কেনেকৈ দমন কৰিব লাগে সেই ব্যৱস্থাটো ইয়াত দেখুওৱা হৈছে। প্ৰথম অৱস্থাত যে আসুৰিক চৰিত্ৰবিলাক আমাৰ সমাজত যেনেকৈ প্ৰচলিত হয়, সেইকাৰণে ৰাসত প্ৰথমে কংসৰ চিনটো অনা হৈছে আসুৰিক চৰিত্ৰটো। এই আসুৰিক চৰিত্ৰটো এটা সময়ত গৈ পেলাই তেওঁ আসুৰিক গোটেই বংশ পৰিয়ালবিলাক যিমানবিলাক আছে, অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ ইত্যাদি ধৰি পেলাই যিমানখিনি আছে, এই সমস্তখিনি কিন্তু সৎ ভাৱনা, সৎ চিন্তাৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণৰ হাতত নিপাত হ'ব। তাৰ এটা সুন্দৰ আৰ্হি লিখিছে। আৰ্হি ইয়াত দেখুৱাইছে ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। আৰু বিশেষকৈ মই এইখিনি বিশেষ ভাষণ দিব বিচৰা নাই। এতিয়া সকলোৱে ইচ্ছা কৰি আছে কেতিয়া কংস ওলাব, কেতিয়া দৈৱকী ওলাব, যেতিয়া গোপবালক ওলাব, সেইখিনি চাবৰ কাৰণে ইচ্ছা কৰিছে। তথাপি যি কি নহওক, আজি বন্তি প্ৰজ্বলন কৰিবলৈ দিয়াৰ কাৰণে মই উদ্যোক্তা কমিটিৰ ওচৰত মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে যাতে আমি ঐক্য সম্প্ৰীতিৰ মাজেদি আমি ৰাস উৎসৱবিলাক উদযাপন কৰি যাব পাৰোঁ, সকলোৱে সহায় সহযোগ কৰিব। ৰাসলৈ যদি কোনোবাই 10 টকা দিছে, জীৱনত এটা সাৰ্থক হৈছে। মই একেবাৰে নিম্নতম দেখুৱাইছোঁ। এখন ৰাসলৈ কোনোবাই 10 টকা দিছে, সেইটো হিচাপত আছে। জীৱনত কিমান ঘটিলে তাৰ একো হিচাপ ভগৱন্তৰ ওচৰত নাথাকে। ৰাসটো এটা নিস্বাৰ্থ বস্তু। ইয়াত ভগৱন্তৰ সেৱা পূজা। ইয়াত আমি সকলোৱে এনেধৰণে যাতে য'তেই ৰাস নাপাতক, আমি সকলোৱে সহায় সহযোগিতাৰ মাজেদি আমাৰ এক পৰমাত্মা ভগৱন্তক আমি চিন্তা কৰিব পাৰোঁ, তাকে মই আহ্বান জনাই মই বন্তি প্ৰজ্বলনৰ মাধ্যমেৰে এই এষাৰকে কৈ পেলাই মই ক'বলগীয়া সামৰণি মাৰিছোঁ। নমস্কাৰ।